নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। আজি হৈছে 16 জানুৱাৰী। আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ হৈছে, যিহেতু এতিয়া চাউলৰ লগত সুলভ মূল্যত দিয়া হৈছে চেনি, দাইল, নিমখ, আৰু এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগবঢ়াইছে যে যিদৰে এতিয়া চাউল আজি দীৰ্ঘদিনৰ পৰা ফ্ৰীকৈ দি থকা হৈছে, বিনামূলীয়াকৈ দি থকা হৈছে, ঠিক তেনেদৰে এইবাৰ যদি চৰকাৰ তেওঁলোকৰ হয়, বিজেপি চৰকাৰ হয় নতুনকৈ, হ'লে চেনি, দাইল, নিমখ ফ্ৰীকৈ দিব। এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। হয়, এতিয়া আগন্তুক নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ পিছত যদি তেওঁলোকে জয়লাভ কৰে, তাৰপিছৰ পৰা দাইল, নিমখ, চেনি ফ্ৰীকৈ দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে, পলাশবাৰীত মুখ্যমন্ত্ৰী মহোদয়ে 10,000 টকাৰ চেক বিতৰণ। এতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000 টকাৰ চেক বিতৰণ কাৰ্যসূচী, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পূৰ্বে নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি তেনেদৰে চেক বিতৰণ কৰি আছে, আৰু আজি পলাশবাৰীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 10,000 টকাৰ চেক বিতৰণ কৰা দেখা গৈছে। আৰু এই 10,000 টকা যদি সৎকামত ব্যৱহাৰ কৰে আগন্তুক সময়ত, আৰু তেওঁলোকে সেই মহিলাসকলে, যিসকল মহিলা ধৰি লওক এই যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ লগত তেওঁলোকে সেইখিনি সাঙুৰি পৰিছে, তো তেওঁলোকে 25,000 টকা আৰু 50,000 টকালৈকে পাব বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু বহুতখিনি সমষ্টিত এতিয়াও দিবলৈ বাকী আছে। জানুৱাৰী মাহতে এইখিনি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। নেক্সট খবৰ হৈছে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্তত ছিংগাপুৰতকৈও আমি ভাল কৰিছোঁ। তো এনেদৰে জনাইছে। হয়, ছিংগাপুৰত যি তদন্ত হৈ আছে তাতকৈ ভালকৈ তদন্ত এইবিলাক হৈ আছে, আৰু এইখিনি ক্ষেত্ৰত হৈয়ে থাকিব, মুঠৰ ওপৰত ন্যায় পাবই। তো এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। এতিয়া জুবিন গাৰ্গৰ যি হত্যাকাণ্ডৰ তদন্তত ছিংগাপুৰতকৈ আমি ভালকৈ কৰি আছোঁ বুলি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে, বা এইখিনি তেওঁ তেনেদৰে কৈছে। নেক্সট খবৰ হৈছে, 27 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰম্পৰাগত পোখনা উৎসৱ। তো হয়, 27 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰম্পৰাগত পোখনা উৎসৱ। নেক্সট খবৰ হৈছে, কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া দুদিনীয়া কাৰ্যসূচীৰে অসমত অংশগ্ৰহণ কৰিব, বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ তেনেদৰে ল'ব। যিসমূহ কাৰ্যসূচী আছে ইতিমধ্যে সকলোখিনি প্ৰায় প্ৰস্তুতি চলি আছে, আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৰ্যবেক্ষণ কৰিছে কেনেদৰে কোনবিলাক এইখিনি দিশত কেনেকুৱা ধৰণৰ কি হৈ উঠিছে। তো এতিয়া কথাটো হ'ল, যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, তো সেইবাবে সকলোখিনি তেনেদৰে প্ৰস্তুতি চলাই থকা হৈছে। নেক্সট খবৰ হৈছে, সৰুসজাইত অন্তিম আখৰাত বাগুৰুম্বা নৃত্য। যিহেতু এতিয়া বিহু আৰু ঝুমুৰৰ পাছত এতিয়া বড়োসকলৰ বাগুৰুম্বা নৃত্যৰ ক্ষেত্ৰত সেইখিনি গোটেই বিশ্বই জনাৰ বাবে, তেওঁলোকে পৰিচিত কৰিবৰ বাবে এইবাৰ তেওঁলোকে সেইখিনি উপস্থাপন কৰিব। আৰু আজি সেই বাগুৰুম্বা নৃত্যৰ অন্তিম আখৰা সৰুসজাই ষ্টেডিয়ামত তেনেদৰে সেইখিনি কৰি থকা দেখা গৈছে। তো এইবাৰ বিশ্ব দৰবাৰত জিলিকাই তোলাৰে প্ৰয়াস কৰা হৈছে এইখিনি বাগুৰুম্বা নৃত্য। নেক্সট খবৰ হৈছে, কাইলৈ উত্তৰ পূব ৰেল যাত্ৰাত হ'ব নতুন সংযোজন। তো কাইলৈৰ পৰা বহুত বেছি ভাল খবৰ। হয়, কাইলৈ উত্তৰ পূবৰ ৰেল যাত্ৰাত হ'ব এক নতুন সংযোজন। বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ নামেৰে যি ৰেলগাড়ী চলাচল হ'ব কামাখ্যাৰ পৰা হাওৰালৈ তেনেদৰে চলিব। তো হয়, কাইলৈ উত্তৰ পূব ৰেল যাত্ৰাত হ'ব নতুন সংযোজন। নেক্সট খবৰ হৈছে, কলিয়াবৰৰ মৌচন্দা পথাৰত যুদ্ধকালীন তৎপৰতা। তো কলিয়াবৰত সেয়া আপোনালোকে গমেই পাইছে, যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, আৰু কলিয়াবৰৰ মৌচন্দা পথাৰত এতিয়া যুদ্ধকালীন তৎপৰতা চলি আছে। তেনেদৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। যেনেদৰে কামবিলাক কৰিব লাগে সেইখিনি পৰ্যবেক্ষণ কৰিছে। তো এতিয়া কথাটো হ'ল কি, কলিয়াবৰত মৌচন্দা পথাৰত এতিয়া যুদ্ধকালীন তৎপৰতা। নেক্সট খবৰ হৈছে, তিনিচুকীয়াৰ ডুমডুমা বন সংমণ্ডলৰ কাকজানত বন্যহস্তী সন্ত্ৰাস। তো এতিয়া তিনিচুকীয়া জিলাৰ ডুমডুমা যি বন সংমণ্ডলৰ কাকজান আছে, কাকজানত বন্যহস্তী তেনেদৰে সন্ত্ৰাস চলাইছে। তো এফালৰ পৰা তেনেদৰে সেইখিনি বন্যহস্তী যাকে ইফালৰ পৰা সিফালে মুক্ত বিচৰণ কৰি আছে, আৰু এইখিনি ক্ষেত্ৰত জনসাধাৰণৰ বহুতখিনি তেনেদৰে ক্ষয়ক্ষতি হৈছে। নেক্সট খবৰ হৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাঠনিৰ মাজত চলিল এক্সকেভেটৰ। তো এতিয়া কথাটো হ'ল কি, যিহেতু এতিয়া সেউজীয়া যিবিলাক ঘাঁহ আছে সেইবিলাক প্ৰায় লুপ্ত হ'বলৈ ধৰা, সেইবাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাঠনি যিবিলাক কাঠৰ সৰু সৰু গছ আছিলে সেইখিনি চব ভাঙি দিয়া হৈছে নতুনকৈ, যাতে যিসমূহ আছে তেওঁলোকে হৰিণ হওক, যিসমূহে ঘাঁহ খায় তেনেদৰে সেইখিনি তেওঁলোকৰ বাবে যাতে সেউজীয়া বিশুদ্ধ ঘাঁহ তেনেদৰে আকৌ পুনৰ আহে, সেইবাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাঠনিৰ মাজত চলিল এক্সকেভেটৰ, অৰ্থাৎ মুকলি কৰি দিয়া হৈছে তেনেদৰে।
নেক্সট খবৰ হৈছে যোগীঘোপাৰ উৰণ হেতুত বাইক ষ্টাণ্ট কৰা যুৱকৰ তাণ্ডৱ। তো এতিয়া যোগীঘোপাৰ উৰণ হেতুত কি কৰিছে, বাইক ষ্টাণ্ট কৰিছে। আৰু এইখিনি ক্ষেত্ৰত সঁচাকৈ যিসকলে বাইক তেনেদৰে ষ্টাণ্ট কৰি ভাল পায়, এটা নিৰ্দিষ্ট ঠাইত ল'ব লাগে, য'ত নেকি জনসাধাৰণ অহা যোৱা কৰি থাকে, তেনেকুৱা স্থানত এইবিলাক ষ্টাণ্ট কৰিব নালাগে। আৰু তাত তেনেকুৱা ধৰণৰ এটা সৃষ্টি হৈছে, তাণ্ডৱ তেনেদৰে চলাইছে, মানে বাইক দাঙি দিছে, কিবা কৰিছে, মুঠতে বাইক ষ্টাণ্ট কৰা দেখা গৈছে। আৰু এইখিনি ষ্টাণ্ট কৰাৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট ঠাইলৈ ল'ব লাগে বাছি, তাতে সেইখিনি কৰা উচিত, নহ'লে দুৰ্ঘটনা হোৱা বহুত বেছি সম্ভাৱনা থাকে, নহয় হয় সম্ভাৱনা। নেক্সট খবৰ হৈছে মহানগৰীত পুনৰ চোৰৰ টিঘিল ঘিলনি। এতিয়া প্ৰায় এইখিনি খবৰ আহিয়ে থাকে যে মহানগৰীত এইটো প্ৰান্তত চুৰ হ'ল, এইটো প্ৰান্তত চুৰ হ'ল। তো আজিও দেখা গৈছে যে মহানগৰীত পুনৰ চোৰৰ টিঘিল ঘিলনি, মুঠৰ ওপৰত চোৰে দপদপনি চলাই নিছে মহানগৰীত। নেক্সট খবৰ হৈছে কাছাৰৰ কৰম টুকুৰা গাঁৱত এটুপি পানীৰ বাবে হাহাকাৰ গাঁওবাসী। তো কাছাৰৰ কৰম টুকুৰা গাঁৱত এটুপি পানীৰ বাবে হাহাকাৰ হৈছে। যদিও এইখিনি জল জীৱন মিছন আঁচনি ৰূপায়ণ কৰিছে, কিন্তু এতিয়া আমি দেখা যায় যে কেতিয়াবা বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে বহুতখিনি হাহাকাৰ কৰিব লগা হয় কিছু কিছু ঠাইত। চ' এতিয়া সেইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি জনাইছে যে কাছাৰৰ যি কৰম টুকুৰা গাঁৱত আছে এটুপি পানীৰ বাবে হাহাকাৰ হৈছে গাঁওবাসী। নেক্সট খবৰ হৈছে কৃষক পঞ্জীয়ন। যিসকলে এতিয়া PM কিষাণৰ টকা পায় বা কৃষক যিসকল হয়, তেওঁলোকে এইখিনি কৃষক পঞ্জীয়ন কৰাটো অতি বাধ্যতামূলক। আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰা নাই, এই 22 নম্বৰ কিস্তি দিয়াৰ আগে আগে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি লওক, নহ'লে আপোনালোকে কৃষকৰ যিসমূহ সা সুবিধা আছে তাৰ পৰা আপোনালোকে বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে, বা আপোনালোকৰ এই যি কৃষকৰ 22 নম্বৰ কিস্তি দিবলৈ গৈ আছে, তো তাত আপোনালোকৰ অলপমান হ'লেও অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব। চ' সেইবাবে কৃষক পঞ্জীয়নটো অতি সোনকালে আপোনালোকে কৰি লওক, আৰু 22 নম্বৰ কিস্তি অতি সোনকালে এইখিনি দিবলৈ গৈ আছে। নেক্সট খবৰ হৈছে ডিমৌত আৰক্ষী চোৰাং গৰুৰ বিৰুদ্ধে অভিযান। তো ডিমৌত এতিয়া ডিমৌ আৰক্ষীয়ে কি কৰিছে, যিবিলাক চোৰাং গৰু মানে তেওঁলোকে সেইখিনি অবৈধভাৱে লৈ গৈছে, সেইখিনিৰ বিৰুদ্ধে অভিযান চলাইছে। আৰু সেইখিনি তেনেদৰে অভিযান চলাই বিভিন্ন ঠাইত তেনেদৰে সেইখিনি ধৰাও পৰিছে এইখিনি ক্ষেত্ৰত। তো এইখিনি ক্ষেত্ৰত ডিমৌ আৰক্ষী সজাগ হৈ উঠিছে। নেক্সট খবৰ হৈছে BTCত আমি এতিয়া হাৰি গ'লোঁ। BTC যিহেতু আমি এতিয়া হাৰি গ'লোঁ, এইবাৰ জিকিম নে নিজিকিম এইখিনি আৰু ইমান নাজানো। আৰু সেইখিনি তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আৰু এইখিনি মই ক'ব বিচৰা নাই, তেনেদৰে সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে BTCত আমি হাৰিয়ে গ'লোঁ। আৰু এইবাৰ এতিয়া যিহেতু নিৰ্বাচন আহি আছে, এইখিনি ক্ষেত্ৰত আৰু মই বিশেষ একো ক'ব নাযাওঁ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে ছিংগাপুৰৰ কুৰানাৰ আদালতত সাক্ষ্য প্ৰদান জুবিন গাৰ্গৰ পৰিয়ালৰ। হয়, ছিংগাপুৰৰ কুৰানাৰ আদালতত সাক্ষ্য প্ৰদান জুবিন গাৰ্গৰ পৰিয়ালৰ। নেক্সট খবৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ অধিৱেশনস্থলীলৈ নিয়া হ'ল গুৰু আসন আৰু ধৰ্মধ্বজা। তো হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিহেতু অধিৱেশন এতিয়া ওচৰ চাপিছেই, আৰু সেইবাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীলৈ নিয়া হ'ল গুৰু আসন আৰু ধৰ্মধ্বজা। আজি তেনেদৰে সেইখিনি নিয়া দেখা গৈছে। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ। চৰকাৰী ঘৰ এতিয়া কি হ'ব, এইখিনি ক্ষেত্ৰত বহুত ভাগে তেওঁলোকে নিজৰ ঘৰটো পাবৰ বাবে পকী ঘৰে তেওঁলোকে ইতিমধ্যে আছেই। তেওঁলোকৰ কিছুমানে কাৰোবাৰ গোহালি ঘৰ, খেৰৰ ঘৰ, ভঁৰাল ঘৰ ইমানখিনি ফটো দিলে, আৰু এইখিনি ক্ষেত্ৰত সকীয়নি দিছে। এইখিনি ক্ষেত্ৰত এইখিনি তেওঁলোকে তদন্তৰ আঁতৰলৈ আহিব, এইখিনি কিয় কৰিলে, আৰু আগন্তুক সময়ত অতি সোনকালে চৰকাৰী ঘৰ যিহেতু কৰিছিলে, যিসকলে পাবলগীয়া পৰিয়াল, অতি সোনকালে এইখিনি চৰকাৰী ঘৰ পাবলৈ তেওঁলোকে গৈ আছে। তো আজি ভিডিঅ'টোত এইখিনি আপোনালোকক খবৰ জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ অন্য এটা ভিডিঅ'টো লগ পোৱা হয়। বাই।